নীৰৱ নিশাৰ বুকুত আজি এটা খবৰ দুখৰ হৈ আহিল। হাজাৰ হৃদয় একেলে আজি দুৱাৰ বাজি, দুৱাৰ বাবে হাত উঠিলো ন। মৌলানা বদৰুদ্দিন আজমল অসুস্থ দেহে শুই আছে মুম্বাই নগৰৰ সেই হস্পিটালত। নীৰৱ বেদনাই ঘেৰি আছে ২৮ তাৰিখে হজৰ পথত যাব লগা আছিল পবিত্ৰ ভ্ৰমণ। জামুল আজি অসুস্থ বনত, কিন্তু আজি অসুস্থ দেহে ৰৈ আছে, অসুস্থ দেহে ৰৈ আছে চিকিৎসাৰ কোঠাত। চিফা তুমি দান কৰা দুখৰে আধা ৰাতি, ৰহমতৰ পোহৰ নামাই দিয়া। ইয়া ৰবি দুৱাবোৰ কবুল কৰা, হাজাৰ হৃদয়ৰ কান্দোন আজি তোমাৰ ওচৰত পৌঁছাই দিয়া। চকুত সেমেকা আশালৈ মানুহে আজি দুৱা মাগে। এহে আল্লাহ তেখেতক সুস্থ কৰা, প্ৰতিটো মুখে সুৰে লাগে। মানুহৰ সেৱাৰ সেই পথিকজন পুনৰ সাহস আগৰ দৰে আৰোগ্যৰ সুবাস নামি আহক তেওঁৰ জীৱন প্ৰতিটো ক্ষণে। জীৱন মৃত্যু সকলো তোমাৰ হে মহান ৰাব্বুল আলামিন। তথাপিও এই ভঙা হৃদয় মাগে কেৱল চিফাৰ আমিন। হে আল্লাহ দ্ৰুত আৰোগ্য দান কৰা, পবিত্ৰ পূৰ্ণ কৰি দিয়া মজা।